পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনতো বিৰোধী বিভাজিত কি কংগ্ৰেছ কি AIDF কি অখিল গগৈ কি লুৰিণজ্যোতি গগৈ কোনেও নুশুনে কাৰো কথা কোনেও গ্ৰহণ নকৰে কাৰো প্ৰস্তাৱ বিজেপিৰ লগত যুদ্ধ কৰাৰ পূৰ্বেই বিৰোধীয়ে যুঁজিবলগীয়া হৈছে নিজৰ মাজতেই কোন দলৰ কিমান সাংগঠনিক শক্তি তাক যেন প্ৰমাণ কৰাৰ প্ৰতিযোগিতা চলিছে উপনিৰ্বাচনত বিহালীৰ আসনক কেন্দ্ৰ কৰি সন্মিলিত মৰ্চাৰ পৰা কংগ্ৰেছ ওলাই অহাৰ পাছতেই যেন ৰং সলনি হ'ল বিৰোধীৰ ৰাজনীতিৰ একত্ৰিত হৈ থাকিম বুলি কোৱা অখিল গগৈ আৰু কংগ্ৰেছ মুহূৰ্ততেই হৈ পৰিল পৰস্পৰৰ চকুৰ কুটা দাঁতৰ শাল সুযোগ পালেই ভূপেন বৰাই অখিলক আৰু অখিলে কংগ্ৰেছ নেতৃত্বক কৰে চোকা সমালোচনা ভূপেন বৰা ডাঙৰীয়াই কৈছে যে অখিল গগৈয়ে আমাক বিজেপিৰ নিচিনাকে গালি পাৰি আছে মই বিজেপিৰ নিচিনাকে একো গালি পৰা নাই মই কংগ্ৰেছ দলক কৈছো যে তোমালোকে কোৱা যে বিজেপিৰ বিৰুদ্ধে একলগ হ'ব লাগে কিন্তু উপনিৰ্বাচনত তোমালোকে অকলে খেলা আকৌ ক'লা যে এতিয়া পঞ্চায়ত নিৰ্বাচনত অকলে খেলে যদি উপনিৰ্বাচনতো অকলে খেলা পঞ্চায়ত নিৰ্বাচনতো একেলগ খেলা তোমালোকে যদি MP ইলেকশ্যনতো 14টা সমষ্টিৰ ভিতৰত এটাহে লোকক এৰি দিয়া 13টাতে তোমালোকে অকলে খেলিব খোজা তেতিয়াহ'লে তোমালোকে কেনেকে ধৰণে কবদ্ধভাৱে কেনেকে বিজেপি কৰোৱাম বুলি ভাবিছা মই এই মুহূৰ্তত ভূপেন বৰা ডাঙৰীয়াৰ পৰা এটাই উত্তৰ বিচাৰিছো আপোনালোকে পঞ্চায়ত নিৰ্বাচন একেলগে খেলিব নে নেখেলে যদি নেখেলে তেতিয়াহ'লে আপোনালোকে বিজেপিক সহায় কৰিব কথাটো সেইটোৱে অখিলৰ একত্ৰীকৰণৰ প্ৰস্তাৱ নমনাৰ বাবেই লুৰিণজ্যোতি গগৈকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কিন্তু তাৰ মাজতো একত্ৰীকৰণৰ প্ৰস্তাৱ পুনৰ দিছিল অখিল গগৈয়ে মই য'তেই গাঁৱলৈ যাওঁ তাতে মোক কয় ঐ অখিল তই লুৰিণৰ লগত একলগ নহওঁ কিয় এনেকে বুলি মোক চব মানুহবিলাকে দম দিয়ে গালি পাৰে মই নিজে প্ৰস্তাৱ দিছিলোঁ লুৰিণ নতুন পাৰ্টিটোৰ প্ৰেচিডেণ্ট তই হবি পৃথিৱীৰ কোনোবা লিডাৰে এনেকে প্ৰস্তাৱ দিয়া লিডাৰ কোনোবা জন্ম হৈছে নেকি যে মই নিজে সভাপতি মই নিজে কৈছো যে মই সদস্য হৈ থাকিম লুৰিণজ্যোতি গগৈ সভাপতি হওক কিন্তু এতিয়া তেওঁলোকে হ'ব খোজা নাই চুলিডালৰ নিচিনাকে একদম সৰু সৰু খুঁটি নাতিবিলাক উলিয়াই আছে এইবিলাক উলিয়াই থাকি লাভ নাই আমি যদি লগ হওঁ গোটেই উজনি অসমত ধুমুহাৰ সৃষ্টি হৈ যাব কিন্তু অখিল গগৈৰ এই প্ৰস্তাৱৰ পাছত লুৰিণজ্যোতি গগৈৰ স্পষ্ট কথা সকলো আঞ্চলিক দল একেখন মঞ্চতেই আছে কিন্তু দল একত্ৰীকৰণ ইমান সহজ নহয় আদৰ্শগত পাৰ্থক্যৰ কথা পুনৰ ক'লে লুৰিণজ্যোতি গগৈয়ে দুটা দল মাৰ্জ কৰাটো ইমান সহজ কথা নহয় কাৰণ আদৰ্শ মিলিব লাগিব বাওঁপন্থী আদৰ্শ আৰু জাতীয়তাবাদী আদৰ্শটো কেতিয়াও মিলিব নোৱাৰে এইটো আপোনালোকে জানেই আৰু এইটো আৰু ব্যাখ্যা কৰাৰ কিবা প্ৰয়োজন আছে না গতিকে বেলেগ বেলেগ আদৰ্শৰ দুটা দল মিলিব নোৱাৰে গতিকে মই ভাবোঁ যে যিটো কথা কৈ আছে ইয়াৰ লগত আদৰ্শ জড়িত হৈ আছে একে আদৰ্শৰ দুটা দলো মিলাটো যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ ইফালে অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ মাজত চলি থকা এই মুখ চুপতিত প্ৰথমবাৰৰ বাবে এণ্ট্ৰি মাৰিয়েই AIDF প্ৰধান বদৰুদ্দিন আজমলে ক'লে অখিল গগৈ একজন পাগল আমরা তার পাগল হইতে পারবো না অখিল গগৈ যদি ইমান সাহস আছে হিন্দু এরিয়াত গৈ হেনে এনেকা কেন করে তাতে তাক ঘুমাবনি দিয়ে শিৱসাগৰ ঘুমাবলৈ দিয়া নাই আমাৰ মুছলিম এলেকাত আহি আজমল সাহেবক তৰিয়াত পলাই দিম ব্ৰহ্মপুত্ৰত আজমল সাহেব বিজেপি এক নেকি কি হ'ব পাৰে বিজেপি আৰু সি যোৱাবাৰ আমাৰ এলায়েন্স হৈছিল এই লুৰিণজ্যোতি এই অখিল গগৈ দুইজনে মিলি এটা দলালি কৰি বিক্ৰী কৰি দিছে আমি চৰকাৰ গঠন কৰিব পৰা নাই আজি সি মামাতো ভাই হৈছে কংগ্ৰেছৰ হাৰিয়ানাত কি হৈছে মহাৰাষ্ট্ৰত কি হৈছে এটি কংগ্ৰেছৰ ভৱিষ্যৎ মিত্ৰতা যদি আপোনালোকক কৰে তেনেহ'লে আমি নকৰিম মৰা নাৱৰ পৰা কেউ উঠে নেকি মৰা পাখি মৰা সকলৰ জনাজাত কেউ যায় নেকি ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ